ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ উত্তেজনা ঢেকিয়াজুলি আয়ুক্ত কাৰ্যালয়ত দুই পক্ষৰ সংঘাত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত খণ্ডযুদ্ধ একাংশ লোকক সন্দেহযুক্ত নাগৰিক সজাই জাননী জাৰিৰ অভিযোগ আজি শুনানিৰ সময়ছোৱাত দুই পক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ আমি পুনৰ আপোনালোকক জনাইছো ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ উত্তেজনা অব্যাহত আছে ঢেকিয়াজুলি আয়ুক্ত কাৰ্যালয়ত দুই পক্ষৰ মাজত এনেধৰণৰ সংঘাতৰ সূত্ৰপাত ঘটে এয়া কংগ্ৰেছ আৰু বিজেপি সমৰ্থক তেওঁলোকৰ মাজতে আৰম্ভ হয় খণ্ডযুদ্ধ একাংশ লোকক সন্দেহযুক্ত নাগৰিক সজাই জাননী জাৰিৰ অভিযোগ আৰু আজি শুনানিৰ সময়ছোৱাত দুই পক্ষৰ উপস্থিত আছিল দুই পক্ষৰ মাজত এইদৰে সৃষ্টি হয় সংঘাতৰ বাহিৰত যাবলৈ ভিতৰত মাতিছে আমাক ভিতৰত যাবলৈ নিদিয়ে পিছত ইয়াত ঢাকা মাৰিছে পৰি গৈছে ইয়াতে পৰিছে পিছৰ ঢাকা মাৰিছে পিছৰ পৰি কেনে মূৰ ঘূৰাই এনেকা হৈ গ'ল দাঁত লাগি গৈছে মানুহটো মৰা অৱস্থা হৈ গৈছে কোনজন ভোটাৰ প্ৰকৃত ভোটাৰ কোনজন অপ্ৰকৃত ভোটাৰ সেইটো ইয়াত সিলেকশ্যন হোৱা নাই ইয়াত একমাত্ৰ প্ৰক্ৰিয়া চলি আছে যে অশোক সিংহালক আকৌ এবাৰ নিৰ্বাচনত জয়ী কৰাৰ মানে পৰিকল্পনা ইয়াত চলি আছে ইয়াত কোনো মানে সত্য ভোটাৰ অসত্য ভোটাৰ ইয়াত মানে চিনাক্ত হোৱা নাই ইয়াত চলি আছে যে অশোক সিংহালক যোনে ভোট নিদিব তাৰ নামহে কৰ্তন কৰাৰ প্ৰক্ৰিয়া চলি আছে